Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 3 হাংসলেখিক আহ আৰু প্লাষ্টিক। সো আজিৰ আমাৰ টপিক হৈছে প্লাষ্টিক আৰু পৰিৱেশ। প্লাষ্টিক আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে, কি উপকাৰ বা অপকাৰ হয়, কেনেকুৱা ধৰণৰ প্লাষ্টিকে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম। সো আমি অলৰেডি প্লাষ্টিকৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী যে প্ৰস্তুত হয় সেই বিষয়ে জানিলোঁ। প্লাষ্টিকৰ পৰা আমি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰোঁ যিবোৰ আমাৰ দৈনন্দিন ব্যৱহাৰৰ কাৰণে কাম আহে, হয়নে? কিন্তু এই যিবোৰ প্লাষ্টিক আছে, প্লাষ্টিকসমূহে আমাৰ পৰিৱেশত কিন্তু প্ৰভাৱ পেলায়, আমাৰ পৰিৱেশত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব পাৰে। সো আমি যেতিয়া বজাৰলৈ যাওঁ তেতিয়া সচৰাচৰ আমি বস্তুবোৰক প্লাষ্টিকেৰে মেৰিয়াই থোৱা বা পলিথিন মোনাত ভৰাই থোৱা পাওঁ। সো তুমি যদি চিপছৰ পেকেট এটা চোৱা, চকলেট চোৱা, সেইবোৰ কি আছে, প্লাষ্টিকৰ সহায়ত মেৰুৱা আছে। বা তুমি যেতিয়া কিবা ভেজিটেবল কিনা বা ফ্ৰুটছ কিনা তেতিয়াহ'লে সেইটো কি কৰা হয়, পলিথিনৰ সহায়ত মেৰাই পেলাই তেতিয়া দিয়া হয়, হয়নে? সো আমাৰ ঘৰবোৰতো প্লাষ্টিক আৱৰ্জনা জমা হয়, ডাঙৰ দম হৈ পৰাৰ ইও এটা কাৰণ। আমি যেতিয়া আমাৰ নিজৰ ঘৰখনত চাওঁ তেতিয়া আমাৰ নিজৰ ডাষ্টবিনবোৰতো আমি দেখিবলৈ পাওঁ যে বহুত প্লাষ্টিক কি হয়, জমা হৈ থাকে আৰু শেষত এই প্লাষ্টিক আৱৰ্জনা হিচাপে স্থান পায়। সো পিছত কি হয় যে এই যিবোৰ প্লাষ্টিক আছে, প্লাষ্টিকবোৰক আৱৰ্জনা নাম দিয়া হয়, আৱৰ্জনা ৰূপে ইয়াক গণ্য কৰা হয়। প্লাষ্টিকৰ নিষ্পত্তিকৰণ এটা গুৰুত্বৰ সমস্যা। নিষ্পত্তিকৰণ মানে হৈছে কি, প্লাষ্টিকক নোহোৱা কৰি পেলোৱা, প্লাষ্টিকক শেষ কৰি পেলোৱা। তাৰমানে তুমি ব্যৱহাৰ কৰিছা, তাৰপিছত যে ই যে আৱৰ্জনা হৈ গৈছে ইয়াক একেবাৰে নোহোৱা কৰি পেলোৱা এটা ডাঙৰ অসুবিধা। সো ইয়াতে এটা এক্সাম্পল চোৱা যে ছাপোজ তুমি বজাৰত গৈছা, বজাৰত গৈ পেলাই তুমি কি কৰিছা, এটা চিপছৰ পেকেট কিনিছা, কিনি পেলাই তুমি তাৰ পৰা যিখিনি চিপছ আছিল সেইখিনি খাই পেলালা। এতিয়া চিপছৰ যিটো পেকেট আছে, পেকেটটোক তুমি কি কৰিবা, পেকেটটোক ডাষ্টবিনত পেলাই দিবা, ৰাইট? তেতিয়া সেই ডাষ্টবিনৰ পৰা পেকেটটো ক'লৈ যাব, যিবোৰ গাৰ্বেজ এৰিয়া আছে, তুমি চাবা বহুত যিকোনো চিটিত, প্ৰত্যেকটো চিটিতে এনেকুৱা গাৰ্বেজ এৰিয়া থাকে য'ত লেতেৰা বস্তুসমূহ প্ৰতিটো ঘৰৰ পৰা সংগ্ৰহ কৰি পেলাই তাতে আনি পেলোৱা হয়। সো যিকোনো ধৰণৰ গোটা আৱৰ্জনা যাক আমি পেলাই দিওঁ তাক দুটা ভাগত ভাগ কৰা হয়। গোটা আৱৰ্জনাসমূহক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে জৈৱ পচনশীল আৰু এটা হৈছে জৈৱ অপচনশীল। জৈৱ মানে হৈছে কি, জীৱিত জীৱ, যিবোৰ জীৱ আছে। পচনশীল মানে কি, পচাই শেষ কৰি দিয়া, তাৰমানে কিছুমান জীৱিত জীৱেই কিছুমান আৱৰ্জনাক পচাই শেষ কৰিব পাৰে। আকৌ হৈছে জৈৱ অপচনশীল, তাৰমানে ইয়াত জীৱিত জীৱে ইয়াক পচাই শেষ কৰিব নোৱাৰে। সো ইয়াক দুটা কেটেগৰীত এনেদৰে ভাগ কৰা হয়। আমি প্ৰথমতে চাওঁ জৈৱ পচনশীল মানে কি। জৈৱ পচনশীল মানে হৈছে যিবোৰ গোটা আৱৰ্জনাক ক্ৰিয়াৰ দ্বাৰা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থবোৰক জৈৱ পচনশীল পদাৰ্থ বুলি কোৱা হয়। তাৰমানে যিবোৰ পদাৰ্থ, যিবোৰ গোটা আৱৰ্জনাক বেক্টেৰিয়াৰ ক্ৰিয়া বা অণুজীৱৰ ক্ৰিয়াৰ দ্বাৰা পচাব পাৰি মানে ইয়াক সৰল ফৰ্মত ৰূপান্তৰিত কৰিব পাৰি বা ইয়াক ক্ষতিহীন ফৰ্মত ৰূপান্তৰিত কৰিব পাৰি, তাক জৈৱ পচনশীল আৱৰ্জনা বুলি কোৱা হয়। প্ৰতিটো চিটিতে এনেকুৱা গাৰ্বেজ এৰিয়া থাকে। গাৰ্বেজ এৰিয়াসমূহত বিভিন্ন ধৰণৰ গাৰ্বেজ আহে, আৱৰ্জনা আহে আৰু তাৰে ভিতৰত যিখিনি জৈৱ পচনশীল হয় সেইখিনিক ছেপাৰেট কৰি পেলাই তাতে অণুজীৱ দি সেইবোৰক সৰল আৰু ক্ষতিহীন ফৰ্মত ৰূপান্তৰিত কৰা হয় আৰু এইবোৰক পিছত উদ্ভিদসমূহে সাৰ হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ পৰা উদ্ভিদে
সাৰ পায় আৰু এই যিবোৰ আৱৰ্জনা আছে এই আৱৰ্জনাবোৰে পৰিৱেশৰ কোনো ধৰণৰ ক্ষতি নকৰে, আনকি ইহঁতে মাটি উৰ্বৰ কৰাত সহায় কৰে। চ' ইয়াতে যিবোৰ অনুজীৱ ক্ৰিয়া কৰে সেইবোৰক বিয়োজক বুলি কোৱা হয় আৰু ইয়াতে বিয়োজকবোৰ হৈছে কোন? বেক্টেৰিয়া আৰু ভেঁকুৰ। বেক্টেৰিয়া আৰু ভেঁকুৰ। চ' ইয়াৰ উদাহৰণ হৈছে জৈৱ পচনশীল যিবোৰ আৱৰ্জনা আছে তাৰো উদাহৰণ হৈছে যেনেকুৱা তোমাৰ কাগজ, তাৰপিছত ভেজিটেবল, ঘৰৰ শাক পাচলিৰ যিবোৰ অলাগতিয়াল অংশ থাকে, তাৰপিছত গৰুৰ গোবৰ, বেলেগ জীৱ জন্তুৰ গোবৰ বা কৃষি শস্যৰ পৰা যিখিনি আৱৰ্জনা ওলায় সেইখিনি, কাঠ, এইবোৰক কি কৰিব পৰা যায়? পচাব পৰা যায়। এইবোৰ পচনশীল। তাৰপিছত হৈছে আমাৰ জৈৱ অপচনশীল, যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায় সেইবোৰক জৈৱ অপচনশীল নন বায়'ডিগ্ৰেডেবল পদাৰ্থ বুলি কোৱা হয়। চ' জৈৱ পচনশীলৰ বিপৰীত হয় ইয়াক বেক্টেৰিয়াসমূহে বা অনুজীৱসমূহে ইয়াক সৰল আৰু ক্ষতিহীন ৰূপত ৰূপান্তৰিত কৰিব নোৱাৰে, সেইবোৰক জৈৱ অপচনশীল বুলি কোৱা হয়। উদাহৰণ হৈছে যেনেকুৱা পলিথিন বা এনি প্লাষ্টিক, যিকোনো ধৰণৰ প্লাষ্টিকক অনুজীৱসমূহে ভাঙিব নোৱাৰে। তাৰপিছত হৈছে DDT, ইয়াৰ এটা উদাহৰণ, বা ইণ্ডাষ্ট্ৰি, কল কাৰখানাৰ পৰা যিবোৰ আৱৰ্জনা ওলায়, কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা, ধাতু, এইবোৰ হৈছে জৈৱ অপচনশীলৰ উদাহৰণ। চ' ইয়াতে এখন তালিকা দিয়া আছে য'ত বিভিন্ন ধৰণৰ আৱৰ্জনাৰ কথা কোৱা হৈছে, আৱৰ্জনাৰ প্ৰকাৰ, কেনেকুৱা ধৰণৰ আৱৰ্জনা পচন হোৱাৰ কাৰণে সেই আৱৰ্জনাবোৰক কিমান সময় লাগে আৰু সেই আৱৰ্জনাবোৰ কোনটো প্ৰকৃতিৰ হয়, জৈৱ পচনশীল নে জৈৱ অপচনশীল। প্ৰথমতে আছে শাক পাচলি আৰু ফলৰ বাকলি, আহাৰৰ ৰৈ যোৱা ভাগ, আহাৰৰ ভাত, ৰুটি, এইবোৰৰ যিখিনি ৰৈ যোৱা অংশ থাকে, শাক পাচলিৰ বাকলি, তাৰপিছত ফল মূলৰ বাকলি, এইবোৰ পচি যোৱাৰ কাৰণে 1 পৰা 2 সপ্তাহ সময় লাগে। 1 পৰা 2 সপ্তাহ সময়ত এইবোৰক দেখিবলৈ পোৱা নাযায়, সম্পূৰ্ণৰূপে ইহঁতে পচি যায়, গতিকে এইবোৰ হৈছে কি? জৈৱ পচনশীল। তাৰপিছত আছে কাগজ। কাগজক পচাৰ কাৰণে সময় লাগে 10 পৰা 30 দিন, তাৰমানে 10 days to 1 month, এমাহমান সময় লাগে, গতিকে এইবোৰ হৈছে জৈৱ পচনশীল কাৰণ ইহঁতে পচি যায়। তাৰপিছত কপাহী কাপোৰ, তাৰমানে কপাহৰ পৰা, সূতাৰ পৰা যিবোৰ কাপোৰ প্ৰস্তুত কৰা হয়, সূতাৰ কাপোৰ বুলি যিবোৰক আমি কওঁ, সেই সূতাৰ কাপোৰসমূহ পচি যোৱাৰ কাৰণে 2 পৰা 5 মাহ সময় লাগে, গতিকে এইবোৰো হৈছে জৈৱ পচনশীল। আকৌ কাঠ, গছৰ পৰা যিবোৰ কাঠ ওলায়, কাঠবোৰ কেতিয়াবা বেয়া হৈ গ'লে যে পেলাই দিয়া হয়, সেইবোৰ পচাৰ কাৰণে সময় লাগে 10 পৰা 15 বছৰ। চ' এইবোৰ হৈছে জৈৱ পচনশীল, যিহেতু পচি যায়, পচি যোৱা মানে কি সেইবোৰ হ'ব জৈৱ পচনশীল। ঊণৰ কাপোৰ, ঊণ সূতাৰ পৰা যিবোৰ কাপোৰ প্ৰস্তুত হয় সেইবোৰ পচি যাওঁতে সময় লাগে প্ৰায় 1 বছৰ, জৈৱ পচনশীল। টিন, এলুমিনিয়াম আৰু আন ধাতুৰ টেমা, টিনৰ টেমা তোমালোকে চাইছা, ককনাট অইল থাকে, ৰাইট। তাৰপিছত তোমাৰ আৰু থাকে নহয়, কিবা মিল্কো থাকে, কিছুমান মিল্ক, কনডেন্সড মিল্ক থকা যিটো বটল থাকে সেইটোও টিনৰ থাকে, মিঠাতেলৰ ডাঙৰ টিনৰ পাত্ৰ থাকে, সেই টিনৰ পাত্ৰসমূহ বা মানুহে টিনৰ ঘৰ বনায়, এইবোৰ যেতিয়া পুৰণা হৈ যায়, এইবোৰক যদি পেলাই দিয়া হয় তেতিয়াহ'লে সেইবোৰ 100 পৰা 500 বছৰ লাগে। দেখিছানে, ইমান বছৰ লাগে এইবোৰক পচি যোৱাৰ কাৰণে, সেইকাৰণে এইবোৰ হৈছে জৈৱ অপচনশীল আৰু ইয়াক অনুজীৱই পচাব নোৱাৰে। বাকী যিবোৰ আগৰখিনি আমি দেখিলোঁ সেইবোৰক অনুজীৱে পচাব পাৰে, কিন্তু ইয়াক অনুজীৱে পচাব নোৱাৰে। তাৰপিছত প্লাষ্টিকৰ মোনা, তোমালোকে সদায় যে ব্যৱহাৰ কৰা পলিথিন বেগ, বজাৰত গ'লে, বাহিৰত গ'লে, বা চিপছৰ পেকেট, চকলেটৰ ৰেপাৰ, সেইবোৰ
পচি যোৱাতে বহু বছৰ লাগে। চোৱা ইয়াতে এইটো লিখাও নাই যে কিমান বছৰ লাগিব, ইয়াতে লিখিছে বহু বছৰ লাগে, বহুত সময় লাগে সেইটো পচি যোৱাৰ কাৰণে। আৰু এইটো হৈছে কি জৈৱ অপচনশীল, তাৰমানে এইটো পচি যায় নে নাই তাৰ কোনো আইডিয়া নাই। চ' আমি ইয়াতে বিভিন্ন ধৰণৰ আৱৰ্জনা চালোঁ, আৱৰ্জনাবোৰ কোন প্ৰকৃতিৰ হয়, পচি যাবলৈ কিমান সময় লাগে সেয়া আমি চালোঁ। আমি তালিকাত কি দেখিবলৈ পালোঁ যে প্লাষ্টিকসমূহ পচি যাবৰ কাৰণে বহুত বছৰ লাগে, সেয়ে ই পৰিৱেশ হৈতকী নহয়, পৰিৱেশ হৈতকী এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি। হৈতকী শব্দ আহিছে হিতৰ পৰা, হিত মানে কি ভালৰ কাৰণে কাম কৰা, হয়নে, বন্ধুত্বমূলক আচৰণ। চ' যিহেতু প্লাষ্টিকসমূহ পচি যাবলৈ বহু বছৰ লাগে, গতিকে ইয়াক পৰিৱেশ হৈতকী বুলি, পৰিৱেশৰ কাৰণে হিতকাৰক বুলি ইয়াক বিবেচনা কৰা নহয়। ইয়াৰোপৰি ই পৰিৱেশ প্ৰদূষণ কৰে, যিহেতু পচি নাযায় গতিকে ই যিকোনো ঠাইতে ৰৈ যায়, ৰৈ পেলাই ই পৰিৱেশ প্ৰদূষণ কৰে। ইয়াৰোপৰি সাংশ্লেষিক পদাৰ্থৰ দহন প্ৰক্ৰিয়া খুবেই লেহেম গতিত হয় আৰু ই সম্পূৰ্ণৰূপে পুৰিও নাযায়। আমি যে সাংশ্লেষিক আঁহ চাইছিলোঁ, সাংশ্লেষিক আঁহৰ দ্বাৰা যিবোৰ বস্তু তৈয়াৰ কৰা হয় সেইবোৰ বস্তু যেতিয়া বেয়া হৈ যায়, ব্যৱহাৰৰ অযোগ্য হৈ যায়, তেতিয়া সিহঁতক পুৰিলে সিহঁতৰ বহুত লাহে লাহে পুৰে আৰু সম্পূৰ্ণৰূপে পুৰিও নাযায়, কিবা কিবি ৰৈ যায়। আৰু যেতিয়া ইহঁতক দহন কৰা হয়, পুৰা হয়, তেতিয়া ইহঁতে কিছুমান বিষাক্ত ধোঁৱা বায়ুমণ্ডলত এৰি দিয়ে। চ' যিহেতু প্লাষ্টিকসমূহ এনেদৰে আমাৰ পৰিৱেশ প্ৰদূষণ কৰে, গতিকে আমি এই সমস্যাটো কেনেদৰে সমাধান কৰিব পাৰোঁ, সমস্যা সমাধান কৰাৰ কাৰণে আমি কি পদক্ষেপ হাতত ল'ব পাৰোঁ সেয়া আছে ইয়াতে। চ' আমি কি কৰিব লাগে, যিমান সম্ভৱ প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিব লাগে। তুমি যদি বজাৰত যোৱা তেতিয়াহ'লে তুমি নিজে মোনা লৈ যাব লাগে, বা তুমি যদি এবাৰ বজাৰ কৰি প্লাষ্টিক মোনা লৈ আহিছা তেতিয়াহ'লে নেক্সট টাইম আকৌ বজাৰত যাওঁতে তুমি সেইখন মোনাকে লৈ যাবা। তোমালোকে দোকানৰ সামগ্ৰী কিনিবলৈ যাওঁতে কপাহী বা মৰাপাটেৰে তৈয়াৰ কৰা বেগ ব্যৱহাৰ কৰিব পাৰা। আজিকালি কপাহী বেগসমূহ মলসমূহত কপাহী বেগে দিয়ে, সেইবোৰ ব্যৱহাৰ কৰিবা। এটা বেগে বাৰবাৰকৈ ব্যৱহাৰ কৰিবা, বা মৰাপাটৰে তৈয়াৰী যিবোৰ বেগ আছে সেইবোৰ ব্যৱহাৰ কৰিবা। জৈৱ পচনশীল আৰু জৈৱ অপচনশীল আৱৰ্জনা পৃথক পৃথককৈ সংগ্ৰহ কৰি পৃথক পৃথককৈ পেলোৱা উচিত। তোমাৰ ঘৰত যে ডাষ্টবিন আছে, তুমি ডাষ্টবিন সদায় দুটা বনাবা, যিখিনি জৈৱ পচনশীল সেইখিনি এটা ডাষ্টবিনত পেলাবা আৰু নেক্সটটোত পেলাবা যিখিনি জৈৱ অপচনশীল আছে। এইবোৰ অভ্যাস ঘৰতে কৰিব পাৰা। আন কিছুমান উপায় দিব পাৰিবানে যাৰ দ্বাৰা প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাসত সহায় হ'ব? চ' ইয়াৰ উপৰি আন কিছুমান উপায় তুমি নিজৰ ফালৰ পৰা দিব পাৰা যাৰ সহায়ত প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব পৰা যায়। প্লাষ্টিকৰ পৰা তৈয়াৰী যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহক পুনৰ আৱৰ্তন কৰাটো প্ৰয়োজনীয়, তাৰমানে পুনৰ তাৰ পৰা নতুন বস্তু তৈয়াৰ কৰা অতি প্ৰয়োজনীয়। আৰু আমি চাইছিলোঁ যে প্লাষ্টিক দুই ধৰণৰ হয়, এটা হৈছে তাপ নমনীয় প্লাষ্টিক আৰু এটা হৈছিল কি তাপ দৃঢ় প্লাষ্টিক। যিটো তাপ নমনীয় প্লাষ্টিক আছিল সেইটো গলাব পৰা যায়, গতিকে যিবোৰ প্লাষ্টিক গলাব পৰা যায় সেইবোৰক গলাই পেলাই তাৰ পৰা নতুন সামগ্ৰী প্ৰস্তুত কৰিব লাগে। আৰু যিটো তাপ দৃঢ় আছে সেইটোতো গলাবই পৰা নাযায়, কিন্তু যদি গলাব পৰা ধৰণৰ আছে তেতিয়াহ'লে সেইটো গলাই পেলাই তাৰ পৰা নতুন সামগ্ৰী পুনৰাৱৰ্তন কৰিব পৰা যায়। প্লাষ্টিকৰ পুনৰাৱৰ্তনৰ সময়ত অৱশ্যে নিৰ্দিষ্ট কিছুমান ৰং যোগ কৰা হয়। বিভিন্ন ৰঙৰ যে আমি প্লাষ্টিক দেখিবলৈ পাওঁ, এইটো যেতিয়া নতুন সামগ্ৰী প্ৰস্তুত কৰা হয় সেইটো আগৰটো ৰঙে নাথাকে, ইয়াক আকৌ নতুনকৈ ৰং দিয়া হয়। এইকাৰণে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰত এই ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কম পৰিমাণে কৰিব লাগে। যিহেতু ৰং দিয়া হয়, ৰংটো ক্ষতিকাৰক হয়, সেইকাৰণে এনেকুৱা ধৰণৰ প্লাষ্টিকসমূহক খাদ্য বস্তু কি কৰিব নালাগে, তোমাৰ সঞ্চয় কৰি ৰাখিব নালাগে, নহ'লে ৰংটো গৈ পেলাই খাদ্য বস্তুৰ লগত যোগ হ'ব পাৰে, যিটো স্বাস্থ্যৰ কাৰণে কোনোপধ্যেই ঠিক নহয়।
এতিয়া দেশৰ এখন দায়িত্বশীল নাগৰিক হিচাপে চাবা, যদি আমি যিহেতু পৰিৱেশ সকলোৱে মিলি পেলাই প্ৰদূষণ কৰি আছোঁ প্লাষ্টিক ব্যৱহাৰ কৰি পেলাই। এজন মানুহে প্লাষ্টিক ব্যৱহাৰ নকৰে, গতিকে প্ৰত্যেকজন মানুহেই প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগিব আৰু বেলেগক কোৱাৰ আগতে প্ৰথমতে তুমি নিজে কৰিব লাগিব। তুমি নিজে এজন দায়িত্বশীল নাগৰিক হিচাপে 4R নীতিটো মনত ৰাখিব লাগিব। এই নীতিটো মতে প্ৰথমতে আছে কি, হ্ৰাস কৰা, ৰিডিউচ। হ্ৰাস কৰা মানে কি, তুমি যিমান পাৰা অলাগতিয়াল প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি দিয়া। যেনেকুৱা যদি তুমি প্লাষ্টিকৰ কাপত চাহ খাই আছা, তেতিয়াহ'লে তুমি প্লাষ্টিকৰ কাপ ব্যৱহাৰ কৰা বাদ দি মাটিৰো কাপ পোৱা যায়, তোমালোকে চাইছানে নাই? মাটিৰ কাপ ব্যৱহাৰ কৰা, মাড কাপ ব্যৱহাৰ কৰা। তুমি প্লাষ্টিক বেগ ব্যৱহাৰ কৰাৰ সলনি তুমি কপাহৰ বেগ ব্যৱহাৰ কৰা, মৰাপাটেৰে তৈয়াৰী বেগ ব্যৱহাৰ কৰা, বা যদি এবাৰ তুমি প্লাষ্টিক বেগ আনিছা সেইটোকে বাৰ বাৰ ব্যৱহাৰ কৰা। যিমান পাৰা প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা, পুনৰ ব্যৱহাৰ কৰা। যিটো পুনৰ ব্যৱহাৰ মানে কি, এটা বস্তুকে বাৰ বাৰ ব্যৱহাৰ কৰা। পলিথিন হওক বা প্লাষ্টিকৰ বটল হওক, সেইটোক তুমি ধুই পেলাই কিটচেনত বিভিন্ন সামগ্ৰী সঞ্চয়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা, ৰাইট। তাৰপিছত পুনৰাৱৰ্তন কৰা, তাৰমানে যিবোৰ প্লাষ্টিক গলাব পৰা যায় সেইবোৰ প্লাষ্টিক গলাই পেলাই আকৌ তাৰ পৰা নতুন সামগ্ৰী প্ৰস্তুত কৰা। আৰু এটা আছে পুনৰুদ্ধাৰ, ৰিকাভাৰ। তাৰমানে কিবা যদি এটা প্লাষ্টিকৰ সামগ্ৰী বেয়া হৈ গৈছে, তেতিয়াহ'লে সেইটোৰ তুমি আকৌ পুনৰ সেইটোক ঠিক কৰি পেলাই ব্যৱহাৰ কৰা। আৰু যেতিয়া ইয়াৰ আগতেও আমি পাইছোঁ যে যেতিয়াই ঘৰত আৱৰ্জনা হয়, আৱৰ্জনাসমূহ ছেগ্ৰিগেট কৰা, পৃথক কৰা, জৈৱ পচনশীল আৰু জৈৱ অপচনশীল। পৰিৱেশ হৈতেশী হ'বলৈ চেষ্টা কৰা, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হোৱা, এনভাইৰনমেণ্টৰ কথা ভাবা, কাৰণ আমি পৰিৱেশৰ পৰাই বিভিন্ন ধৰণৰ অক্সিজেনৰ পৰা ষ্টাৰ্ট কৰি খাদ্য ইত্যাদি, আমাৰ পৰিৱেশ সুস্থ থাকিলেহে আমি সুস্থ বস্তু ছাপ্লাই পাম। গতিকে আমি পৰিৱেশ হৈতেশী হ'বলৈ চেষ্টা কৰিব লাগে। চাওঁচোন আহা, আমি এই য়েলো বক্সত কি লিখিছে, কেইটামান গুৰুত্বপূৰ্ণ কথা লিখিছে। তোমালোকে চাগে বজাৰত দেখিছা গৰু, ছাগলী, এইবোৰক দেখিবা তোমালোকে যিবোৰ প্লাষ্টিকৰ দম থাকে ডাষ্টবিনৰ ওচৰত গৈ পেলাই সেইবোৰ খাই থকা দেখিবলৈ পাবা। যেতিয়া ইহঁতে এইবোৰ খাই থাকে, তেতিয়া যদি ইহঁতে পলিথিন বা প্লাষ্টিক কিবা যদি খায়, তেতিয়াহ'লে সিহঁতৰ এই পদাৰ্থ, এই প্লাষ্টিকে সিহঁতৰ ভিতৰত গৈ পেলাই সিহঁতৰ যিটো পাকস্থলী আছে, পাকস্থলীত এটা তৰপৰ সৃষ্টি কৰিব পাৰে। পাকস্থলীটোৰ ভিতৰত এটা তৰপৰ সৃষ্টি কৰিব পাৰে। ইয়াৰোপৰি যিটো ইহঁতৰ উশাহ নিশাহ লোৱা যিটো ৰন্ধ্ৰ, সেই উশাহ নিশাহ লোৱা ৰন্ধ্ৰত গৈ পেলাই ই মেৰ খাই যাব পাৰে। তেতিয়া কি হ'ব, প্ৰাণীটোৰ খাদ্য ভালদৰে প্ৰাণীটোৱে হজম কৰিব নোৱাৰিব, উশাহ নিশাহ ল'ব নোৱাৰিব আৰু শেষত প্ৰাণীটোৰ মৃত্যু হ'ব। তাৰপিছত প্লাষ্টিক মোনাবোৰ য'তে ত'তে দলিওৱাৰ কাৰণে নলা নৰ্দমা বন্ধ হৈ যাব পাৰে। যিবোৰ প্লাষ্টিক আছে, মানুহে প্লাষ্টিকসমূহ নলা নৰ্দমাত যেতিয়া পেলায়, তেতিয়া যিবোৰ নলা নৰ্দমাৰ যিবোৰ ফুটা থাকে, যাৰ মাজেৰে পানী পাৰ হৈ যায়, যদি প্লাষ্টিকটো সেই ফুটাটোত গৈ পেলাই মেৰ খাই যায়, তেতিয়াহ'লে পানী ইয়াৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিব আৰু তাতে কি হ'ব, অভাৰফ্ল' হ'ব, বিভিন্ন ধৰণৰ গোন্ধ ওলাব, তাতে মহ মাখি এইবোৰৰ সৃষ্টি হোৱা দেখা যাব। কেতিয়াবা আমি বৰ অসাৱধান হওঁ আৰু চিপছ, বিস্কুট আৰু আন খাদ্যবস্তু মেৰুৱা আৱৰণবোৰ আলিবাট আৰু পাৰ্ক, বনভোজস্থলীত দলিয়াই দিওঁ। তোমালোকে যেতিয়া ক'ৰবাত যোৱা, পিকনিক খাবলৈ যোৱা, ক'ৰবাত পাৰ্কত বহি থাকা, সেইটো সময়ত যিবোৰ বস্তু খোৱা, সেইটোৰ যিটো ৰেপাৰ থাকে, ৰেপাৰটো তোমালোকে তাতে পেলাই দিয়া। যদি তাতে পেলাই দিয়া হয়, সেইবোৰ গৈ পেলাই বৰষুণৰ সৈতে গৈ যদি কোনো নলা নৰ্দমাত পৰে, তেতিয়াহ'লে ই পানীৰ অহা যোৱাত বাধা দিব। তাৰপিছত যদি কোনো প্ৰাণীয়ে খায়, তেতিয়াহ'লে সি প্ৰাণীটোৰ মৃত্যুবৰণ হ'ব পাৰিব। আমি এনে কৰাৰ আগতে দুবাৰ চিন্তা কৰা উচিত। এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে ৰাজহুৱা ঠাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। তাৰপিছত
প্লাষ্টিক মুক্ত কৰি ৰাখিব লাগে। আজিকালি যিবোৰ সৰু সুৰা নৈ আছে, লেক আছে, সেইবোৰ চাবা প্লাষ্টিকেৰে ভৰি পৰে। সিহঁতৰ যিটো এটা প্ৰাকৃতিক সৌন্দৰ্য থাকে সেইটো দেখিবলৈ পোৱা নাযায়। গতিকে দেখো তেনেকুৱা ধৰণৰ নীতি নিয়ম হ'ব লাগে যে প্লাষ্টিক এনেকৈ য'তে ত'তে পেলাই থ'লে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নীতি নিয়ম দেশত হ'ব লাগে। আৰু যদিও নহয় তেতিয়াও তুমি এজন দায়িত্বশীল নাগৰিক হিচাপে তুমি নিজৰ ফালৰ পৰা কিছুমান ষ্টেপ হাতত ল'ব লাগে। প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগে বা কৰিব নালাগে, আৰু কৰিলেও য'তে ত'তে এইবোৰক পেলাব নালাগে। ইয়াতে আৰু এটা য়েলো বক্স আছে। সম্পৰ্কে জ্ঞান থকা ব্যক্তিয়ে কি কৰে? যিবোৰ ব্যক্তিক সম্পৰ্কে জ্ঞান আছে যে কোনবোৰ সাংশ্লেষিক হয়, কোনবোৰ প্ৰাকৃতিক হয়, সেই সম্পৰ্কে যিবোৰ ব্যক্তিৰ জ্ঞান আছে, এতিয়া তোমালোকৰো আছে। গতিকে তোমালোকে কি কৰিব লাগে? জলাশয় বা আলিবাটত প্লাষ্টিকৰ মোনা নেপেলাই। তোমালোকে কেতিয়াও পানী থকা ঠাইত, নৈ, পুখুৰী এইবোৰত প্লাষ্টিকৰ মোনা নেপেলাবা। বাটত প্লাষ্টিকৰ মোনা নেপেলাবা। প্লাষ্টিকৰ মোনা পেলোৱাৰ কাৰণে প্ৰপাৰ ডাষ্টবিন ব্যৱহাৰ কৰিবা। দোকানলৈ যাওঁতে কপাহী বা মৰাপাটৰ মোনা লগত নিয়ে। তুমি যদি কেতিয়াবা মায়ে যদি বজাৰ কৰিব দিছে তেতিয়াহ'লে সদায় মোনা নিজে লৈ যাবা। প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে যত্ন কৰে। প্লাষ্টিক যিমান পাৰে সিমান কম ব্যৱহাৰ কৰে। স্কুললৈ আহাৰ নিবৰ বাবে প্লাষ্টিকৰ সলনি ষ্টীলৰ লাঞ্চ বক্স ব্যৱহাৰ কৰে। এইমাত্ৰ তোমালোকে জানিছা যে প্লাষ্টিকসমূহত ৰং দিয়া হয়, গতিকে আহাৰ এইবোৰত নাৰাখিলেই ভাল। গতিকে যিবোৰ ব্যক্তিয়ে এই বিষয়ে জানে তেওঁলোকে ষ্টীলৰ যিবোৰ টিফিন পোৱা যায় সেইবোৰ ব্যৱহাৰ কৰে। আৰু এনেও মানুহে ঘৰত খোৱাৰ কাৰণে প্লাষ্টিকৰ প্লেট ব্যৱহাৰ কৰিব নালাগে। ষ্টীলৰ বা তামৰ যিবোৰ প্লেটছ আছে সেইবোৰ ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগৰ পৰা আঁতৰত থাকিব পৰা যায়। ইয়াতে আমাৰ চেপ্টাৰ কমপ্লিট হ'ল। যদি তোমালোকে ভিডিঅ' ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।